Hi friends, you all are welcome to BKB Assam. Friends, today our topic is mensuration. Right? Different kind of three-dimensional shapes are there. The cube, cuboid, cone, right? Their area, their volume, right? We are here to discuss all this, right? আমি আজি আলোচনা কৰিম আয়তীয় ঘনক, ঘনক, শংকু আৰু চিলিণ্ডাৰ, চুঙা, লম্ববৃত্তাকাৰ চুঙা ইহঁতৰ কি এৰিয়া, তাত পৃষ্ঠকালি আৰু ভলিউম মানে কি আয়তনৰ বিষয়, ঠিক আছে। তো এইবিলাক শেপ চাওক আপোনালোকে, ঘনক, আয়তীয় ঘনক, ঠিক আছে, পিৰামিড, এনেকৈ আপুনি থ্ৰী ডাইমেনশ্যনেল য'ত দিশ, প্ৰস্থ, উচ্চতা তিনিটা আমাৰ দৰকাৰ, ঠিক আছে। আৰু মেনচুৰেশ্যনৰ বস্তু মানে পৰিমিতিৰ বস্তুটোৱে সেইটো সিহঁতৰ সকলোৰে এৰিয়া আৰু ভলিউম কেনেকৈ নিৰ্ণয় কৰিব লাগে, আমি এই গোটেইখিনি কথা আমি আলোচনা কৰিম। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আজি, সেইবাবে শেষলৈকে চাই থাকিব। আৰু এই গোটেইখিনি কথা আলোচনা কৰাৰ পিছত আমি কেইবাটাও এক্সাম্পল ইয়াত ল'ম, তাক আমি চলিউশ্যন কেনেকৈ কৰিব পাৰি ইয়াত কিছুমান আমি সংক্ষেপতে চলিউশ্যন কৰিবলৈ যত্ন কৰিম, যে ইজি কেনেকৈ কৰিব পাৰি কম সময়ত, যিহেতু এইটো কম্পিটিটিভ এক্সাম হ'ব ন, তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি কথা আমি আলোচনা কৰিম। যে আজি আৰম্ভ কৰোঁ। আমি প্ৰথমতে ল'ম যি কিউবইড মানে আয়তীয় ঘনক, ঠিক আছে। তাৰপিছত ল'ম আমি কিউব। ইহঁত দুটাৰ লগত আমাৰ যি টু ডাইমেনশ্যনেল ফিগাৰ কি ইয়াত মানে মিলি আছে। এতিয়া আয়তীয় ঘনক, ইন জিঅ'মেট্ৰি এ কিউবইড ইজ এ থ্ৰী ডাইমেনশ্যনেল শ্বেপ ইন হুইচ অল ছাইডছ আৰ ৰেক্টেংগুলছ, অৰ্থাৎ প্ৰতিটো ছাইড এটা ছটা তল আছে, প্ৰতিটো আয়তীয় তল আছে, সেইকাৰণে ফেচ বুলি ক'ব, অৰ্থাৎ তল 6, ৰাইট, আৰু ভাৰ্টেক্স চুক এইটো 8, আৰু ইডছ অৰ্থাৎ কাষ, দুটা তল য'ত লগ হৈছে কাষ বুলি ক'ব, ইয়াত 12টা আছে। F = 6, V = 8 আৰু E = 12। ইয়াৰ ওপৰত এটা ফৰ্মুলা ক্ৰিয়েট হয়, য'ত আমাৰ কি মানে অইলাৰৰ ফৰ্মুলা বুলি কোৱা হয়। এই ভিডিঅ'টোৰ মাজতে আমি সেই ফৰ্মুলাটোৰ বিষয়ে আমি আলোচনা কৰিম, তাৰ পৰা ডেফিনেটলি এটা কুৱেশ্যন থাকিবই। কিউবৰ্ডৰ পাছত আমি কিউবৰ বিষয়ে আলোচনা কৰিম, ডেফিনেটলি কুৱেশ্যন থাকিবই। এতিয়া আমি টু ডাইমেনশ্যনত আমাৰ হ'ব স্কুৱাৰ, বৰ্গ, আমি থ্ৰী ডাইমেনশ্যনত হ'ব ঘনক, মানে ঘনকত বৰ্গতল থাকে 6খন, ঠিক সেইদৰে ৰেক্টেংগুলাৰ আমাৰ আয়তত, এই আয়তীয় ঘনকত কি হ'ব 6খন পৃষ্ঠ থাকিব আপোনাৰ আয়তীয় ঘনক, যেনেকৈ কাপোৰ ধোৱা বাকচ, আপোনাৰ চাউণ্ড বক্স, চিগাৰেটৰ পেকেট, মেচৰ বাঁহা, এইবিলাক হ'ল আমাৰ আয়তীয় ঘনক আকৃতিৰ। আৰু আমি খেলা ডাইচ গুটি হ'ল আমাৰ কিমান ঘনক, অৰ্থাৎ কিউব, ঠিক আছে। আৰু ইহঁতৰ এৰিয়া আৰু ভলিউমৰ ওপৰত কুৱেশ্যন ডেফিনেটলি থাকিব, আৰু সিহঁতক কেনেকৈ চমুকৈ আমি সমাধান কৰিব পাৰি সেইখিনি কথা আমি আলোচনা কৰিম। আৰু ইয়াৰ পাছত আমাৰ কি আহিব, চিলিণ্ডাৰ, ঠিক আছে। এতিয়া আপুনি এটাই জানিবলগীয়া আছে যে স্কুৱাৰৰ লগত কিউবৰ সম্বন্ধ আছে, আৰু ৰেক্টেংগুলাৰৰ লগত কিয়াৰ সম্বন্ধ আছে, কিউবইড সম্বন্ধ আছে, ঠিক আছে। আৰু ইহঁতৰ ফৰ্মুলাটো লোৱাৰ আগতে আমি জানিব লাগিব ইয়াত আমাৰ ধৰক কিউবইড আয়তীয় ঘনক, তাত কেইটা আয়ত আছে, 6টা আয়ত। এটা আয়তৰ কালি কিমান, দিশপূৰণ প্ৰস্থ, এতিয়া 6টা আয়তৰ দিশপূৰণ প্ৰস্থ প্লাছ কৰিলে কিমান হ'ব, আৰু গোটেইকেইটাতো ইকুৱেল নহয়, ফ্ৰণ্টৰটো বেকৰ লগত মিলিব, ৰাইটৰটো লেফ্টৰ লগত মিলিব, আৰু ওপৰত যিটো আছে সি একেবাৰে ডাউনত থকাৰ লগত মিলিব, অৰ্থাৎ ইয়াত দুখন আয়ত, আমাৰ দুটা আয়ত ইকুৱেল পাম, ঠিক আছে। সেইকাৰণে আমি 6টা আয়তৰ হৈ কাম কৰিব লাগিব। ঠিক কিউবৰ ক্ষেত্ৰত কিন্তু প্ৰতিটো আয়ত একে, যিহেতু কিউবত প্ৰতিটো ছাইড সমান, সিহঁতৰ মানে 6টা আছে, 6টা আমাৰ আয়তৰ দিশপূৰণ প্ৰস্থ, 6টা বৰ্গ যিটো বাহু স্কোৱাৰ, 6 ইনটু মানে এ বুলি হ'লে আমি এ স্কোৱাৰ হ'ব। আহক এইটো চাই লওক, এইটো হ'ল আমাৰ কিউবইড মানে আয়তীয় ঘনক। ইয়াত ৰেড কালাৰ যিটো আছে এল, ই বুজাইছে দিশ, লেংথ, এইচ বুজাইছে হাইট, আৰু গ্ৰীণ কালাৰ যিটো বুজাইছে বি মানে ব্ৰেথ, ঠিক আছে। এইটো হ'ল এটা আয়তীয় ঘনকৰ শ্বেপ। ইয়াৰ কালি যদি এল দিয়া থাকে, দিশ দিয়া আছে, প্ৰস্থ দিয়া আছে, উচ্চতা দিয়া আছে, আৰু মানে ছাৰফেচ এৰিয়া কেনেকৈ নিৰ্ণয় কৰিম, আৰু টোটেল ছাৰফেচ এৰিয়া বুলি ক'লে বেলেগ হ'ব, আৰু লেটাৰেল ছাৰফেচ এৰিয়া বুলি ক'লে বেলেগ হ'ব, মানে মুঠ পৃষ্ঠকালি বেলেগ, আৰু পাৰ্শ্বীয় পৃষ্ঠকালি অৰ্থাৎ 4খন বেৰৰ কালি, য'ত নেকি আমাৰ ৰুমৰ ধৰক কালাৰ কৰাত অংক আহিব পাৰে, যে চাৰিও বেৰত চূণ সনাৰ খৰচ কিমান হ'ব মিস্ত্ৰী প্ৰতি স্কুৱাৰ মিটাৰ যদি এইটো দাম লয়, এনেকুৱা। এইটো হ'লে আমাৰ কিউবইডৰ এইটো ফেচ, যিটো কৈ আছিলোঁ তল, ফেচ তল বুজায়, তলত কি 6খন তল আছে। আপোনাৰ কুৱেশ্যন আহিব পাৰে কিউবইডত ফেচ কিমান থাকে 6, বা অপশ্যনত ভুল কৰি দিব পাৰে 6, 7, 8, আৰু ভাৰ্টেক্স মানে চুক, ঠিক আছে, মানে 8টা, ইডছ মানে য'ত দুখন তল লগ লাগিছে, জইন, কাষ, অসমীয়াত কাষ বুলি ক'ব, ইয়াত 12। এতিয়া আপোনাৰ কুৱেশ্যন আহিব, হাউ মেনি ইডছ আৰ দেয়াৰ ইন এ কিউবইড, ৰাইট।
দেন 12 10 9 8 এটসেট্ৰা অনলি 12 ঠিক আছে এইখিনি বিষয় আমাৰ এখন তালিকা দিয়া হ'ব ভিডিওটোৰ মাজতে কিউবত কিউব আৰু পিৰামিডত কোড কিমান এফ ভি ই থাকে আৰু এফ ভি ই লগত কথা আলোচনা কৰিছোঁ আমি ইতিমধ্যে থিওৰিয়ামটো এটা ফৰ্মুলা কথা আমি কৈছিলোঁ যে ইউলাৰৰ ফৰ্মুলা এফ ভি আৰু ইৰ যিটো সম্বন্ধ আছে এইখিনি ফৰ্মুলাৰ ওপৰত এটা অংক আপোনাৰ ডেফিনেটলি থাকিব এই তালিকাখন চাই লওক ঘনকৰ শীৰ্ষবিন্দু 8 তল বা এফ আমি যিটো 6 আৰু কাষ মানে ইডছ আমাৰ 12 আয়তীয় ঘনকৰ কাৰণে 8 6 12 আৰু চুঙাৰ কাৰণে এইটো আমাৰ শীৰ্ষবিন্দু আছে 0 দুখন সমতল এখন সমতল আৰু কাষ থাকে দুটা আমাৰ চুঙা মানে চিলিণ্ডাৰৰ আমাৰ ইডছ কিমান বোলে 2 শংকুৰ কাৰণে এইচ আছে 1 এখন আপোনালোকে তালিকা মুখস্থ ৰখাটো অতিকৈ দৰকাৰ পাছত আমি আহিম এতিয়া এফ ভি ই ঠিক আছে ইয়াত কিন্তু এটা কথা লক্ষ্য কৰিব এফ আৰু ভি প্লাছ কৰিলে যিমান হ'ব ই লগত প্লাছ 2 কৰিব লাগে এইটোৱে হ'ল আমাৰ মানে অইলাৰৰ সূত্ৰ এফ আৰু ভি 6 + 8 = 14 ঠিক হ'ল ই ইকুৱেল আছে 12 12 + 2 = 14 মানে এফ প্লাছ ভি কৰিলে যিমান হ'ব আৰু ই লগত প্লাছ 2 কৰিলে কিমান হ'ব লাগিব এফ প্লাছ ভি আৰু ই প্লাছ 2 মান মান কেইটা একে হোৱাটো কিমান দৰকাৰ যিকোনো 3 ডাইমেনশ্যনেল ফিগাৰৰ ক্ষেত্ৰত ঠিক আছে এইটো কয় আমাৰ কি ইউলাৰ্ছ ফৰ্মুলা এফ প্লাছ ভি মাইনাছ ই ইকুৱেল 2 এটা আপুনি মনত ৰখাই ল'ব তলৰ কোনটো ইউলাৰ ফৰ্মুলা বুলি কৈ অলপ খেলি মেলি কৈ দিব এফ ভি কেইটা উল্টা পুল্টা কৈ দিব আপুনি সঠিকটো বাছি উলিয়াব লাগিব আৰু এই ফৰ্মুলাটো জানা দৰকাৰ আপুনি এফ প্লাছ ভি কৰিলে ইকুৱেল 2 মাইনাছ ই আছে ন মাইনাছ ইটো যদি ইকুৱেল সমান চিহ্নৰ সোঁহাতে লৈ যায় ই প্লাছ 2 হ'ব এফ প্লাছ ভি ইকুৱেল ই প্লাছ 2 সেইটোকে মানে এই থিওৰাম মতে কি হয় এই ফৰ্মুলাটোত এফ প্লাছ ভি মাইনাছ ই ইকুৱেল 2 দেখাইছে আমি এতিয়া আলোচনা কৰিলোঁ কিউবিট কি হয় কিউব কি হয় ঠিক আছে আৰু আমাৰ এফ ভি ই এতিয়া আমি আলোচনা কৰিম পৃষ্ঠকালি আয়তীয় ঘনক এটাৰ মানে এটা কিউবইডৰ পৃষ্ঠকালি কিমান হ'ব আমি খুব চমুকৈ ডাইৰেক্ট পইণ্টলৈ গৈ আছোঁ কেনেকৈ কি হ'লে এইখন আলোচনা কৰোঁ 2 * LB + BH + HL যিহেতু আমাক পৃষ্ঠকালি নিৰ্ণয় কৰিবলৈ আহিব বা পৃষ্ঠকালি দিয়া থাকিলে LB যিকোনো দিলে H টো নিৰ্ণয় কৰিব লাগিব ঠিক আছে এতিয়া লেটাৰেল ছাৰ্ফেচ মানে পাৰ্শ্ব পৃষ্ঠকালি য'ত চাৰিখন তলৰ কথাহে থাকিব ফ্ল'ৰটো ৰুম এটাৰ ফ্ল'ৰটো আৰু ওপৰৰ চিলিংখন বাদ দি আপুনি চাৰিখন বেৰৰ যদি কালি উলিয়ায় তেনেহ'লে আপোনাক ক'ব লেটাৰেল ছাৰ্ফেচ ঠিক আছে লেটাৰেল ছাৰ্ফেচৰ কাৰণে এটা বেলেগ আছে 2 * HL + B চাওক আপোনাৰ এইটো আপুনি মনত ৰখাই দিলে খুব সুন্দৰ হ'ব LBH আপুনি যেতিয়া জনা থাকিব টি আছে অৰ্থাৎ টোটেল ছাৰ্ফেচ এৰিয়াটো হ'ব এল আছে লেটাৰেল ছাৰ্ফেচ এৰিয়া এটো হ'ব 2HL + B ঠিক আছে আৰু কিমান ভলিউম হ'লে LBH আপোনাৰ তিনিটা আমাৰ যিটো দিয়া থাকিব LBHৰ লেংথ ব্ৰেথ এণ্ড হাইট গোটেইকেইটা আপুনি যেতিয়া মাল্টিপ্লাই কৰিব তেতিয়া আপোনাৰ কি হ'ব কিমান ভলিউম এইটো আমাৰ কিউবইডৰ কাৰণে আৰু কিউবৰ কাৰণে এই সম্পূৰ্ণ উল্টা হ'ব মানে ইয়াৰ লগত চিমিলাৰ নহয় বেলেগ আহিব যিহেতু কিউবত আমাৰ স্কোৱাৰ ফৰ্ম থাকিব ন 6টা স্কোৱাৰ মিলি পেলাই কিউব হৈছে আৰু আমাৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত আপোনালোকে থিওৰিয়াম অফ চাৰ্কুল বুলি পাৰ্ট 1 পাৰ্ট 2 কৈ আমাৰ থিওৰিয়াম অফ চাৰ্কুলৰ ওপৰত দিয়া আছে গোটেইকেইটা ভিডিঅ' চাই ল'ব চাৰ্কুলৰ ওপৰত জড়িত বহুতখিনি থিওৰিয়াম আমি সুন্দৰকৈ ডেছক্ৰাইব কৰা আছে আৰু তাৰ লগত কেইটামান প্ৰব্লেমো কৰাই দিয়া হৈছে আপোনাৰ ছেট থিওৰিৰ ওপৰতো মোৰ ভিডিঅ' দিয়া আছে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাব এতিয়া চাওক এইটো ইয়াত আছে এটা কিউবইডত লেংথ 6 ব্ৰেথ 4 হাইট 4 তেন ইয়াত কি আছে আমাৰ টোটেল ছাৰ্ফেচ এৰিয়া 2 * LB BH HL ঠিক আছে 2 * LB 6 * 4 4 * 4 16 4 6 * 4 24 ৰাইট মুঠ পৃষ্ঠকালি উলিয়াব লাগে এনেধৰণে LBH টো আমাৰ জনাৰ পিছত মুঠ পৃষ্ঠকালি আমি এই ধৰণে কৰিব পাৰি আৰু যদি আপোনাক ইয়াৰ মুঠ পৃষ্ঠকালিটো দিয়া থাকিব মানে টোটেল ছাৰ্ফেচ এৰিয়াটো আপোনাক গিভেন হ'ব LNB ঠিক আছে সেইটো দিয়া থাকিব কিন্তু H টো দিয়া নাথাকিব তেতিয়া আপুনি কেনেকৈ কৰিব আমি পিছলৈ এইখিনি কথা আলোচনা কৰিম আৰু ভিডিঅ'টো অলপ দীঘল হ'ব কিয়নো আমি গোটেই এটা ক্লাছতে গোটেইকেইটা আমি ঘনক
আয়তীয় ঘনক আৰু চুঙা এই গোটেইকেইটাৰ পৃষ্ঠকালি আয়তন আৰু তাৰ লগত সম্ভাৱ্য কুৱেশ্যন গোটেইখিনি কথা আলোচনা কৰিম সেইবাবে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব শেষলৈকে চাই থাকিব আৰু কেইটামান আমাৰ প্ৰব্লেমো কৰিম আমি এতিয়া আমি আহোঁ কিউবটো কোৱা আমাৰ কিউব ঘনক যিটো এইটো পাজল বক্স বা ডাইচ আমাৰ গুটি যিটো লুডু গুটি এনেকুৱা তো প্ৰতিটো চাইডে এটা এটা স্কোৱাৰ আছে ঠিক আছে 6টা স্কোৱাৰ ফৰ্ম হ'ব আপোনাৰ এটা স্কোৱাৰত আপোনাৰ আমি জানো স্কোৱাৰ বৰ্গৰ কালি কি বাহু স্কোৱাৰ তে এটা বাহু যদি এ বুলি ধৰোঁ তে এটা বৰ্গৰ কালি হ'ব এ স্কোৱাৰ তে 6টা আছে 6 এ স্কোৱাৰ এটা কালি হ'ব এই কিউবৰ লগত আমাৰ কিউবৰ ঠিক সেইদৰে আমাৰ মুঠ পৃষ্ঠকালিৰ কথা আলোচনা কৰিম ইয়াৰ আয়তনৰ কথাও আমি আলোচনা কৰিম চাওক কিউব ইজ টাইপ অফ কিউবইড নাথিং বাট এ কিউব ইজ নাথিং বাট এ কিউবইড বাট হিয়াৰ লেংথ ব্ৰেথ এণ্ড হাইট মেজাৰ দ্য চেম না এল বি এইচ বিলাক ডিফাইন নহয় গোটেইকেইটা চেম হ'ব সেইকাৰণে আমি এল ইজুকেল বি ইজুকেল এইচ ধৰি লৈছোঁ এ তেনে টোটেল ছাৰ্ফেচ এৰিয়া অফ কিউব ইজ 6 এ স্কোৱাৰ ৰাইট টোটেল ছাৰ্ফেচ এৰিয়া অফ কিউব ইজ 6 এ স্কোৱাৰ টোটেল লেটাৰেল ছাৰ্ফেচ এৰিয়া কিমান হ'ব 6 এ স্কোৱাৰ দেন 4 এ স্কোৱাৰ যেটো টপ আৰু বটম এই দুটা আমাৰ মাইনাছ হ'ব 4 এ স্কোৱাৰ হ'ব ঠিক আছে so the lateral surface area obviously 4a square আমাৰ যেনেকৈ সৰি কিউবত আছিল 2 into l plus b into h তে l ৰ মান a b মান a h মান a ঠিক আছে 4a square এটা কথা আপুনি মনত ৰাখিব এটা যদি আপোনাক কিউবৰ সাইডৰ মান এটা কিউব গিভেন থাকে তেনেহলে আপুনি লেটাৰেল সাৰফেস এৰিয়া আপুনি নিজে ক্যালকুলেশন কৰিব পাৰিব অপচনত দিয়া কোনটো কাৰেক্ট আপুনি নিজে চাই ল'ব পাৰিব 4a square এটা গিভেন 10 cm a যদি 10 cm হয় 4 into a square mean 10 cm 10 cm equal 100 4 into 100 means 400 এটা যেহেতু এরিয়া আছে সেন্টিমিটার হলে সেন্টিমিটার স্কয়ার মিটার হলে মিটার স্কয়ার ঠিক আছে খুব সুন্দৰকৈ আমি প্ৰবলেমটো কৰিব পাৰিম এজ যদি 10 cm থাকে তে আমাৰ এতিয়া আলোচনা কৰো কিউবত আৰু কিউবৰ আমি টোটাল সাৰফেস এৰিয়া আৰু লেটাৰেল সাৰফেস এৰিয়া বিষয়ে আমাৰ ইতিমধ্যে হৈ গৈছে ফৰ্মুলা কিটা মনত ৰাখিব লাগে আৰু ইউলাৰৰ ফৰ্মুলা মনত ৰাখিব লাগে f v and u ৰ যেটো সম্বন্ধ আছে f plus v minus 2 is equal e so f plus v minus e is equal 2 ঠিক আছে e যেতিয়া বা আলটিমেট f plus v is equal e plus 2 আমি মনত ৰাখিব পাৰো আমাৰ এতিয়া আহিম আৰু নতুন অংকৰ বিষয়ে আয়তীয় ঘনক আকৃতিৰ কোঠাৰ ভিতৰৰ 16 মিটাৰ 10 মিটাৰ আৰু 8 মিটাৰ আপুনি এজনে সাপোৰ্ট থাকিলে ফাৰ্ষ্টটো l ধৰিব l equal 16 b equal 10 আৰু h equal 8 তেন্তে ইয়াৰ কি ওলাব 4খন বেৰৰ কালি আমি 4 বেৰৰ কালি ললে আমাৰ মানে কি বুজাইছে পাৰ্শ্ব পৃষ্ঠকালি তাত লেটাৰেল সাৰফেস এৰিয়া বুজাইছে ফৰ্মুলা এপ্লাই কৰিলো 416 বৰ্গমিটাৰ পালো এৰ কন্ডিশন দিয়া আছে প্ৰতি বৰ্গমিটাৰ 10 টকা তে প্ৰতি বৰ্গমিটাৰ 10 টকা হলে 416 বৰ্গমিটাৰ কিমান হ'ব 416 416 into 10 equal 4160 4160 টকা না কোৱেশ্চন আহিব যে প্ৰতি বৰ্গমিটাৰ 10 টকাকৈ হলে এনেকুৱা এটা হিসাব দিব এটো কোঠালি 4 বেৰৰ ৰং কৰা খৰচ কিমান হ'ব তলৰ কোনটো অপচন শুদ্ধ হ'ব আপুনি এতিয়া যে গম পাইছে এপ্লাই কেনে ধৰণৰ ফৰ্মুলাটো এপ্লাই কেনে ধৰণৰ কৰিব লাগিব গম পাইছে নিশ্চয় আমি এতিয়া আলোচনা কৰিম ভলিউম ৰাইট এটো হ'ব length breadth আৰু height যেটা দিয়া থাকিব আমাৰ ভলিউম অফ এ কিউবইড আয়তীয় ঘনকৰ ভলিউম কি হ'ব LVH আমি প্ৰথমতে আলোচনা কৰিছো দিশ প্ৰস্থ উচ্চতা গোটেই কিটা পূৰণ কৰি দিলে আৰু ইয়াৰ এককটো হ'ব কিউব মিটাৰ হলে মিটাৰ কিউব সেন্টিমিটাৰ হলে সেন্টিমিটাৰ কিউব যেটা LVH মনত ৰাখিব দিশ প্ৰস্থ আৰু উচ্চতা পূৰণ ফল হ'ব আয়তীয় ঘনকৰ আয়তন কি আমাৰ ভলিউম ঠিক একেদৰে কিউবৰ ক্ষেত্ৰত কিমান হ'ব a কিউব মানে সিঙ্গল h থাকিব না a থাকিব a কিউব এটা LVH ডিফাইন থাকিব এটা গোটেই কিটা মাল্টিপ্লাই কৰিব লাগিব আমি এতিয়া কি হলো ভলিউম অফ কিউবইড এটা আয়তীয় ঘনকৰ আমি আয়তন উলিয়াবলৈ শিকিলো এতিয়া আমি নতুন বস্তুটা শিকিম ফাইন্ড দ্য লেংথ অফ দ্য এজ অফ এ কিউব আহি গলে কিউবৰ ভলিউম দিছে যে আমাৰ কি আমাৰ ভলিউম
কি দিয়া আছে ভলিউম ইজ গিভেন 125 কিউবিক সেন্টিমিটার দ্যাট মিন্স এটা ঘনকৰ কি দিয়া আছে আমাৰ আয়তন যদি 125 সেন্টিমিটার কিউব হয় তেন্তে ইয়াৰ এটা কাখৰ মানে ইয়াত বাহু উলিয়াব লাগে এ কেনেকৈ উলিয়াম সুন্দৰ ফৰ্মুলা আমি জানো ভলিউম অফ এ কিউব ইজ v ইজ ইকুৱেল a কিউব তে a যদি 1 ইটস গিভেন ভলিউম ইকুৱেল 125 সেন্টিমিটার কিউব right as we know volume of a cube is equal to a cube I means one side length of a one side right then v is equal to a cube from here v is equal to 125 right then a cube equal to 125 then again a cube equal to 125 then now we need the cube root right means 125 means 5 into 5 into 5 no 5 cube a cube is equal to 5 cube that means a equal 5 centimeter again 125 or cube root কিমান লব 5 লব মানে ঘনমূল যেনেকৈ ধৰ 27 মান 3 cube right so 125 equal 5 cube ঠিক আছে এদিন আমি সমাধান কৰিব পাৰো এতিয়া আমি আলোচনা কৰিম সুঙা কিম সিলিন্ডার লম্ববৃত্তাকাৰ সুঙা বুলি কয় সিলিন্ডার যত ৰেডিয়াস দিয়া আছে 8 সেন্টিমিটার আৰু হাইট দিয়া আছে 15 সেন্টিমিটার ঠিক আছে 15 সেন্টিমিটার সুঙা তে এনেদৰে দিয়া থাকিলে ইয়াৰ আমি কি কৰিম এতিয়া পৃষ্ঠকালি নিৰ্ণয় কৰিম সুঙাৰ পৃষ্ঠকালিৰ ক্ষেত্ৰত আমি তিনটা পৃষ্ঠকালি পাম তাৰ বক্ৰ পৃষ্ঠকালি তা হল মুঠ পৃষ্ঠকালি আৰু যদি কেনবাকৈ দুটা শেপ থাকে চাইলক এটা সুঙাৰ মুঠ পৃষ্ঠকালি দিয়া আছে আমি সাধাৰণতে সুঙাটাৰ পৃষ্ঠকালি বুলি আমি একেবাৰে 3 নম্বৰ যেটো তলত পাইছো তাক এপ্লাই কৰিম 2 পাই r h ঠিক আছে সাধাৰণতে যেতিয়া আমাৰ সুঙাৰ পৃষ্ঠকালি কব 2 পাই r h আমি এপ্লাই কৰিম আৰু মুঠ পৃষ্ঠকালি বুলিলে আমি এক নম্বৰটো 2 পাই r r + h এপ্লাই কৰিম ঠিক আছে আমাৰ মগ গ্যাস সিলিন্ডাৰ আমাৰ সুঙা বয়াম এনেকুৱা বস্তুবিলাক আমাৰ বটল ঠিক আছে এইবিলাক আমাৰ হল কিম সিলিন্ড্ৰিকেল শেপ এতিয়া আমি সুঙাৰ লগত যেটো কেনেকুৱা কোৱেশ্চন আহিব পাৰে চাও আমি যে the radius of a cylinder 8 cm and height 15 cm যেটো আমি এতিয়া পাইছিলো তেনেহলে কিউ লেভেল আমাৰ কিমান ভলিউম যা ভলিউম হল পাই r স্কয়ার h পাই r means 8 স্কয়ার h সমান 15 8 স্কয়ার 64 ক্যালকুলেশন ঠিক আছে আৰু যেহেতু ভলিউম সেন্টিমিটার অংক সেন্টিমিটার কিউব বা কিউবিক সেন্টিমিটার ঠিক আছে এটা আপোনাক জেনিবা এনেকুৱা কিম ভলিউমটো দিয়া থাকিলে r টো দিয়া আছে h টো দিয়া নাই যে h টো আপনি কালেক্ট মানে h টো আপনি ক্যালকুলেশন কৰি উলাব লাগে নিশ্চয় পাৰিব ফৰ্মুলাটো মনত ৰাখক ভলিউম হল পাই r স্কয়ার h ঠিক আছে আৰু এটা আমি এটা প্ৰবলেম কৰিম যে ইফ দ্য লেটাৰাল সাৰফেস সিলিন্ডাৰ ঠিক আছে লেটাৰাল সাৰফেস কিমান আছে 500 সেন্টিমিটাৰ স্কয়ার বুলি দিয়া আছে ইটস গিভেন হাইট আছে 10 সেন্টিমিটাৰ ফাইন্ড দ্য ৰেডিয়াস অফ ইটস বেস এটা শুনক এখানে এটা কথা এনেকুৱা অপচন আমি কেনেকৈ কৰিম চাওক যে যেহেতু লেটাৰাল সাৰফেস আমি জানো 2 পাই r h ৰ 500 পৃষ্ঠকালি 2 পাই r h আমাক r নিৰ্ণয় কৰিব লাগে h ৰ লগত আমি h পুট কৰিলো পাই মান 3.14 আমি সকলো জানো পাই ইকুৱেল পাই এটা কনস্ট্যান্ট হয় 22/7 ঠিক আছে আমি এনেকৈ এপ্লাই কৰিলে পাই জায়গাত আমি 3.14 এপ্লাই কৰিলো ইনটু কৰিলো 62.8 r এখিনি ক্যালকুলেশন বিশেষ ক'ব লগা নাই নিশ্চয় 500 to that 62.8 আমি কিমান কৰিল ডিভাইড কৰিলে আমি 7.96 আমাৰ সেন্টিমিটাৰ অংক আসলে আমি সেন্টিমিটাৰ পাম এটা অপচন কোনটো শুদ্ধ আমি গম পালো অপচন কেইবাটাও দিয়া আছে চাৰিটা দিয়া আছে r = 7.96 তে ক্যালকুলেশন কেনে কৰিব এই ধৰণৰ প্ৰবলেম আহিব এক্সামত আপুনি ক্যালকুলেশন কৰিব লাগিব নিজে আমি আজি আলোচনা কৰিলো তেনেহলে কিউবইড ঠিক আছে আয়তীয় ঘনক LBH তাৰ আমি কি কৰিলো সারফেস এরিয়া পালো কিমান ভলিউম পালো নেক্সট আমি আলোচনা কৰিলো এটা কিম সিলিন্ডাৰ 2 পাই r h তাৰ লেটাৰাল সারফেস আৰু টোটাল হলে 2 পাই r h + r আৰু কিমান ভলিউম পাই r স্কয়ার h ঠিক আছে আমি আকৌ আলোচনা কৰিলো যে ৰেক্টেঙ্গুলাৰ শেপ হৈ পেলাই আমাৰ কিউবইড হয় আয়তৰ লগত আমাৰ আয়তীয় ঘনকৰ সম্বন্ধ বৰ্গৰ লগত আমাৰ কিউবিক অৰ্থাৎ আমাৰ ঘনকৰ সম্বন্ধ এইখিনি কথা আমি আলোচনা কৰিলো তে ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল আৰু আমাৰ আগৰ ভিডিও কিতাপ ডেসক্ৰিপশন বক্সত আপোনালোকে পাব ভালকে চাব পৰীক্ষালৈ শুভকামনা থাকিল ধন্যবাদ